ঘোষণা হ'ব নেকি উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল কাইলৈ উচ্চতৰ মাধ্যমিকৰ ফলাফল দিয়াৰ সম্ভাৱনা কিমান এইচএছ পৰীক্ষাৰ ৰিজাল্টক লৈ সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ দুষ্ট চক্ৰৰ শেষত স্পষ্ট কৰিলে অসম মাধ্যমিক শিক্ষা সংসদে কাইলৈ উচ্চতৰ মাধ্যমিকৰ ফলাফল দিয়াৰ সম্ভাৱনা নাই অসম মাধ্যমিক শিক্ষা সংসদে সদৰি কৰি দিলে এই কথা সংসদৰ সচিব পুলক পাটগিৰিয়ে জনালে এই কথা উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ দুষ্ট চক্ৰৰ অপপ্ৰচাৰ ফলাফল ঘোষণা হোৱাৰ বিভিন্ন দিন সম্বলিত অসংখ্য ভুৱা জাননী সামাজিক মাধ্যম ভৰি পৰিছে দুষ্ট চক্ৰৰ অপপ্ৰচাৰেৰে শিক্ষা সংসদৰ সূত্ৰৰ মতে তৃতীয় পৰ্যায়ৰ ভোটৰ পিছতহে সম্ভাৱনা আছে নিটৰ পৰীক্ষাৰ বাবে এই দুদিনত ফলাফল ঘোষণাৰ সম্ভাৱনা নাই কাইলৈ ঘোষণা নহয় উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল এই কথা স্পষ্ট কৰিলে শিক্ষা সংসদৰ তৰফৰ পৰা উল্লেখযোগ্য যে কাইলৈ ফলাফল ঘোষণাক লৈ দুষ্ট চক্ৰৰ অপপ্ৰচাৰ ঘোষণা কৰিব যোৱা বছৰ আমি 6 জুনৰ দিনা হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিছিলোঁ আৰু এইবাৰ মই চেষ্টা কৰিছিলোঁ যাতে এমাহৰ আগতে মই ৰিজাল্টটো দিব পাৰোঁ আৰু সেইমতে ভাবিছোঁ 10 মে'ৰ ভিতৰত আমি ৰিজাল্ট ঘোষণা কৰিব পাৰিম একেবাৰে পলম হোৱা নাই কাৰণ CBSE ৰিজাল্ট ওলাবলৈ এতিয়াও বাকী আছে আৰু আমাৰ যিটো ৰিজাল্ট প্ৰচেছিং আমি 4টা ষ্ট্ৰীমত পৰীক্ষা পাতোঁ আৰ্ট ছায়েন্স কমাৰ্চ এণ্ড ভকেশ্যনেল আৰু আমাৰ টোটেল নাম্বাৰ অফ ছাবজেক্ট হৈছে 93 আৰু এই 3টা ছাবজেক্টৰ ভিতৰত আমাৰ 2টা কোৰ ছাবজেক্ট থাকে আৰু 91টা ছাবজেক্ট আমি প্ৰত্যেক ষ্টুডেণ্টৰ ইফাল সিফাল কৰিবলগীয়া হয় গতিকে হায়াৰ ছেকেণ্ডাৰী যিটো ফাইনেল এক্সামিনেশ্যনৰ ৰিজাল্ট প্ৰচেছিং ইট ইজ এ ভেৰি কমপ্লেক্স প্ৰচেছ আৰু সেইকাৰণে ই অকণমান সময় লয় আৰু মই এইটো কথা কেতিয়াও নাভাবোঁ যে আমাৰ ৰিজাল্ট দেৰি হ'লে ডিগ্ৰীত এডমিশ্যনৰ কিবা অসুবিধা হ'ব আৰু আপোনালোকক মই পুনৰবাৰ কৈছোঁ 10 তাৰিখৰ ভিতৰত ৰিজাল্ট আমাৰ হ'ব